তিনিচুকীয়াত শিশু শ্ৰমিক নিয়োগ কৰাক লৈ সৰব হৈছে আহোম সেনা আৰু সদৌ অসম মটক ছাত্ৰ সন্থা। গোটেইকেইজন শিশু শ্ৰমিক উদ্ধাৰ আৰক্ষীৰ সহযোগত। তিনিচুকীয়া নপুখুৰী ৰাজা আলী ৰোডৰ নলাৰ কামৰ বাবে মৰিগাঁৱৰ পৰা প্ৰায় 20 জনৰো অধিক লোক নিয়োগ হৈ থকা অৱস্থাত দুটা দল সংগঠন একত্ৰিত হৈ আৰক্ষীৰ লগতে শিশু শ্ৰম বিভাগক অৱগত কৰে। অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰায় 7 জন শিশু শ্ৰমিকক নিজৰ তত্বাৱধানত আনিবলৈ সক্ষম হৈছে। তিনন চেতিয়া হয় সৰু ল'ৰা মানে সৰু ল'ৰা লগাইছে ন চব 16 বছৰ ওপৰত। হয় মই সেইটো নাজানো কিন্তু 16 বছৰ ওপৰ বুলি জানো। এই মৰিগাঁও হয় এই 3-4 দিন হৈছে অহা সিহঁতে। মৰিগাঁৱৰ পৰা আহিছোঁ। 20 জন আছোঁ আমি। মানে আমি মালিকৰ আণ্ডাৰতে আহিছোঁ ছাৰ, কাম কৰিবৰ কাৰণে হাজিৰা কাম কৰি আছোঁ আমি। মালিকটো ইয়াৰেই হয়, লোকেল মালিক হয়। মৰি হিচাপে দাদাই আছে। লেবাৰখিনি আমি চবেই মিলি চাওঁ, মানে হাজিৰা কাম কৰি আছোঁ। নাই দাদাই চাই আছে। নাই ইছমাইল সিও মিস্ত্ৰী হয়, হেড মিস্ত্ৰী হয় আমাৰ। ছাৰেই আনিছে, মালিকে নিজে আনিছে ইয়াত আমাৰ ফোন কৰি পেলাই। হয় চবতকৈ প্ৰথমটো আমাৰ সাংবাদিক ককাইদেউসকলক আমি অন্তৰে ধন্যবাদ যাচিছোঁ। আপোনালোকে সময়ত উপস্থিত হ'লহি আৰু লগতে আমি ধন্যবাদ যাচিম আমাৰ মানে তিনিচুকীয়া পুলিচ প্ৰশাসনক। আৰু সদ্যহতে তাৰমানে আমি এতিয়া উপস্থিত আছোঁ আপোনাৰ নপুখুৰী ৰাজা আলী ৰোডত যোনটো আপোনাৰ ড্ৰেইনৰ কাম চলি আছে। তো আমি ইয়াত যোৱাকালিয়ে খবৰ পালোঁ যে ইয়াত শিশু শ্ৰম অলৰেডি ইয়াত কামত এংগেজ হৈ আছে বুলি। তো খবৰটো পোৱাৰ পাছত আমি আহোম সেনা তিনিচুকীয়া জিলাৰ লগতে তাৰমানে কেন্দ্ৰীয় সমিতি আৰু লগত আপোনাৰ সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা আৰু কেন্দ্ৰীয় সমিতি আমি যুটীয়াভাৱে আমি এটা অভিযান এটা চলাওঁ। আহি যোৱাকালি আমি দেখি অলৰেডি তাৰমানে ঠিকাদাৰক আমি অলৰেডি তেখেতসকলক আমি বিনম্ৰ ভাষাৰে অনুৰোধ কৰিলোঁ যে আপোনালোকে যে এই এনেকুৱা শিশু শ্ৰমৰ নিচিনা ক্ৰিমিনেল অফেন্স আপোনালোকে নকৰিব। যোনখিনি শিশু ইয়াত কাম কৰি আছে, ইয়াত মানে নিযুক্ত হৈ আছে আপোনালোকৰ কনষ্ট্ৰাকশ্যনৰ কামত, ইহঁতক আপোনালোকে আঁতৰাই দিয়ক। তথাপিতো যে আমি দল সংগঠনৰ হিচাপে যেতিয়া আমি তেখেতসকলক অনুৰোধ কৰিলোঁ, তাহাঁতি আমাৰ অনুৰোধক তাৰমানে ভৰিৰ তলত গছকা লিখিয়াই হ'ল কথাটো। আমি অনুৰোধ কৰা সৈতেও তাৰমানে তেহেঁতি আজিও এংগেজ কৰি থৈ দিছিলে। আৰু যেতিয়া আজি আহি আমি দেখোঁ যে অলৰেডি শিশু শ্ৰম এংগেজ হৈ আছে, তেতিয়া লগালগ আমি কাম চাম ৰখুৱাই আমি প্ৰশাসনক অৱগত কৰিলোঁ। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।